আজি বিশ্বনাথত উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত। বিশ্বনাথৰ আৱদ্ধ ভৱনত বিশ্বনাথ জিলাৰ আগতীয়াকৈ বান প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। বৈঠকত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ চাৰিআলিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব GD ত্ৰিপাঠী, জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাইও অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী, গহপুৰ বিধানসভা সমষ্টিত বানপানীৰ সময়ত আগতীয়াকৈ মোকাবিলা কৰিবৰ বাবে 1,75,00,000 টকা মোকলাই দিয়ে। ইয়াতে বিশ্বনাথৰ বাবে 75 লাখ, বিহালী আৰু গহপুৰৰ বাবে 50 লাখকৈ টকা আৰু জিলা আয়ুক্তৰ জৰিয়তে মোকলাই দিয়া পৰিলক্ষিত হয়। মাননীয় সাংসদ, মাননীয় বিধায়ক আৰু জিলা আয়ুক্তকে ধৰি আমি সকলোৰে লগত ফ্লাড তথা বানপানীৰ ক্ষেত্ৰত ল'ব লগা আগতীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিলোঁ। ইয়াত আমাৰ লগত অসম চৰকাৰৰ প্ৰধান সচিব ত্ৰিপাঠী ডাঙৰীয়াও আছিল। ইতিমধ্যে যোৱা কেইবছৰত কেনেধৰণে সন্মুখী হোৱা হৈছিল সেই কথা কিন্তু আমি পাতিছোঁ আৰু এই বছৰ আমি সেইখিনিত কি কথা আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চকে ধৰি পুৰণা যিবিলাক মেৰামতি কাম আছিল সেইখিনি কিমানখিনি হ'ল সেইখিনি আমি আলোচনা কৰিছোঁ আৰু আজি আমি ইয়াত 3টা বিধানসভা সমষ্টি আৰু 2খন সমজিলা আছে, গহপুৰ সমজিলা আৰু বিহালী সমজিলা আৰু বিশ্বনাথ জিলা। এতিয়া বিশ্বনাথ জিলাৰ পৰা বিশ্বনাথ সমষ্টিটোৰ কাম কৰিব। তাত আমি 75 লাখ টকা এডভান্স আমি আজি দিছোঁ আগতীয়াকৈ। বিহালীৰ কাৰণে 50 লাখ টকা আগতীয়াকৈ দিছোঁ আৰু গহপুৰৰ কাৰণেও 50 লাখ টকা আমি আগতীয়াকৈ দিছোঁ। আমাৰ আগতীয়াকৈ এই টকা আমি জিলা উপায়ুক্তৰ জৰিয়তে দিয়া হৈছে আৰু তেখেতসকলে যাতে বানপানীৰ যিকোনো মুহূৰ্তত সন্মুখী হ'ব পৰা, মোকাবিলা কৰিব পৰা সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও মিছন বসুন্ধৰা 3 ইয়াক ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি আমি পৰ্যালোচনা কৰা হৈছে। আজিৰ আমি বিশ্বনাথ জিলাৰ সামগ্ৰিকভাৱে এইখিনি কথা আমি পৰ্যালোচনা কৰিম। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।